মোৰ জন্মৰ পাছত মোক মা দেউতাই আমাৰ গাঁৱৰ এটা খালত মোক পেলাই থৈ গৈছিল। খাল মানে তেতিয়া খৰালি দিন আছিলে, যিটো মানে খালত জাবৰ জোঁথৰ পেলাই থোৱা আছিলে। এতিয়া যিসকলে মোক জানে মোক এতিয়া ডাষ্টবিনত পেলাই থৈ যোৱা বুলিয়ে কয়। আৰু এইটো কথা মই কোৱা নাই, এগৰাকী মানে ছোৱালীয়ে কৈছে। মানে সেই ছোৱালীগৰাকীও সেইটো কথা কাহিনীটো নহয়, বেলেগ এগৰাকী ছোৱালীয়েহে মানে এইটো কাহিনীটো দিছিলে তেখেতক ক'বলৈ, আৰু তেখেতে কৈছে। আপোনালোকে ভিডিঅ'টো ধুনীয়াকৈ চাই লওক, তেতিয়া আপোনালোকে গম পাব কথাটোনো কি, কাহিনীটোনো কি। মোৰ জন্মৰ পাছত মোৰ মা দেউতাই আমাৰ গাঁৱৰে এটা খালত মোক পেলাই থৈ গৈছিল। খাল মানে তেতিয়া খৰালি দিন আছিলে, শুকাই আছিলে চব, আৰু তাত কিবা জাবৰ জোঁথৰ কিছুমান পেলাই থোৱা আছিলে। গতিকে যিসকলে মোক জানে তেওঁলোকে মোক ডাষ্টবিনত পেলাই থৈ যোৱা বুলিয়ে কয়। আৰু কিছুমানেতো মোক এতিয়া ফেচবুকত কমেণ্ট দিবলৈও নেৰে যে মোক ডাষ্টবিনতহে পেলাই থৈ যোৱা হৈছিল। মোক বাৰে বাৰে সোঁৱৰাই দিয়ে সেইষাৰ কথা। মই যিটো পাহৰিবলৈ চেষ্টা কৰোঁ সেই কথাষাৰকে মোক বাৰে বাৰে তেওঁলোকে মনত পেলাবলৈ চেষ্টা কৰে, মোক আঘাত দিবলৈ চেষ্টা কৰে তেওঁলোকে। কিছুমান কথা নকওঁ বুলি ভাবিছিলোঁ আপোনালোকৰ আগত, কিন্তু ক'বলগীয়া হৈছে। কিয় মোক তেনেদৰে তেওঁলোকে ঠাট্টা কৰে মই নাজানো। কিছুমানেতো কয় মই বোলে পূৰ্বজন্মত পাপ কৰিছিলোঁ, সেইকাৰণেহে মোক জন্মৰ পাছতে এনেদৰে পেলাই থৈ গ'ল। মোক যিয়ে পেলাই থৈ গৈছিলে তাৰ গাত বোলে কোনো দুখ নাই, পূৰ্বজন্মৰ ফল এইটো জন্মত বোলে ভুগিব লগা হয়। গতিকে মই সেয়ে ভুগিছোঁ। এটা কথা কি জানে, মই কিন্তু কেতিয়াও ভবা নাই মই ফল ভুগি আছোঁ বুলি। বাৰু সেইখিনি তাতে এৰিছোঁ। হয়তো প্ৰথমৰ পৰা আপোনালোকক ক'ব লাগিব মই কথাখিনি। আজি যে মই এইখিনি স্থানত আছোঁ, জন্মৰ পৰা যি কেইগৰাকী পিতৃ মাতৃয়ে মোক তুলি তালি ডাঙৰ দীঘল কৰিলে, জন্মত দিয়াৰ কথা কোৱা নাই, মই তাৰ পাছৰখিনি কথা কৈছোঁ। যি পিতৃ মাতৃয়ে মোক ইমানখিনি দায়িত্ব ল'লে, সেই কেইজন পিতৃ মাতৃৰ কাৰণে মই বৰ্তমান এই অৱস্থাত আছোঁ, এইটো স্থানত আছোঁ। মই সুখী আছোঁ, ভালদৰে আছোঁ, আনক জ্বলাবও পাৰিছোঁ। মোৰ যদি কিবা এটা নাথাকিলেহেঁতেন আজি তেওঁলোকেতো মোৰ কথা নাপাতিলেহেঁতেন। আজি প্ৰথম মোৰ চিনাকি তেওঁলোকৰ বাবে এইটোৱে যে মই ডাষ্টবিনত পৰি আছিলোঁ, সেইটোৱে মোৰ চিনাকি। মোৰ নিজৰ মা দেউতা থাকিও যাক মই নিজৰ মা দেউতা বুলি ভাবোঁ, যাক মই ভগৱান বুলি ভাবোঁ, তেওঁলোক থাকিও যেন মোৰ নাই। তেওঁলোকৰ মতে মই প্ৰথমৰ পৰা ক'ব বিচাৰিছোঁ, মোক যেতিয়া পেলাই থৈ গৈছিলে তেতিয়া মোৰ বৰ্তমানৰ মা দেউতাই মোক তুলি লৈছিলে। মই এইবোৰ কথা কেতিয়াও গম পোৱা নাছিলোঁ। মোৰ এজনী 3 বছৰৰ সৰু ভণ্টিও আছে। আমাক কেতিয়াও মা দেউতাই মৰম চেনেহ আমাৰ ওপৰত কেতিয়াও ভাগ কৰা নাই। সেইকাৰণে চাগে মই গম পাওঁতে বহুত দেৰি হৈ গ'ল যে মই ডাষ্টবিনত পৰি থকা ছোৱালী আছিলোঁ। মই কেতিয়া গম পাইছোঁ জানে? মই যেতিয়া ডিগ্ৰী পঢ়ি আছিলোঁ, ডিগ্ৰী 4th ছেমিষ্টাৰত যেতিয়া পঢ়ি আছিলোঁ, মই তেতিয়া গম পাইছোঁ যে মই তেওঁলোকৰ আচল সন্তান নহয়, মই তুলনীয়া ছোৱালীহে। ভাবকচোন কেনেকুৱা লাগিব পাৰে, জন্মৰ পৰা মই ডিগ্ৰী 4th ছেমিষ্টাৰ, 20 বছৰৰ পাছত মই গম পাইছোঁ। মোৰ কেনেকুৱা লাগিব পাৰে। আৰু কৈছে কোনে জানেনে? মোৰ মা দেউতাই কোৱা নাছিলে মোক, ওচৰৰ মানুহেহে কৈছিলে। এদিন ভালকৈ মাতি নি মোক বহুৱাই লৈ এইখিনি কথা কৈছে। এইটোও কৈছে যে মই মা দেউতাক কেতিয়াও ক'ব নালাগে। তেওঁৰ মতলবটো মই বুজি পাইছিলোঁ সেইটো সময়ত। মই ইমান ডাঙৰ এটা কথা মই মোৰ মা দেউতাক কেনেকৈ নকম? যি মা দেউতা মোৰ চিৰপূজ্য, যি মা দেউতাই মোৰ বাবে সকলোখিনি কৰিছে, কি নকৰাকে আছে, সেই মা দেউতাক মই নুসুধিম নেকি এইষাৰ কথা? মই এদিন সাহস কৰি মাক সুধিলোঁ। মায়ে কৈছে, তোক কোনে ক'লে এইষাৰ কথা? এতিয়া ক, কোনে ক'লে এইষাৰ কথা? মোক বহুত গালি পাৰিছে। এনেকুৱা মিছা কথা কোনে কৈছে? মোক খুব গালি পাৰিছে। কিন্তু মাক মই কৈছোঁ, মা তুমি মোক ভাল পোৱা ন? যদি তুমি মোক সঁচাকৈ ভাল পোৱা, তেন্তে তোমাৰ মোৰ প্ৰতি থকা সেই ভাল পোৱাৰ শপত তুমি মোক সঁচা কথা কোৱা প্লিজ। মই মাক তেনেদৰে ক'লোঁ। মায়ে অৱশেষত ক'লে কথাখিনি। কওঁতে খুব কান্দিছে। এইষাৰ কথা বোলে মোক কেতিয়াও জনাব বিচৰা নাছিলে। মই মনত কষ্ট পাম বুলিয়ে বোলে ইমান দিনে মোক কোৱা নাছিলে, ইমানটা বছৰে মোক কোৱা নাছিলে, আৰু কেতিয়াও নকম বুলিয়ে ভাবিছিলে। কিন্তু বেলেগে কৈ দিলে যেতিয়া আৰু ক'বইতো লাগিব ন। মাৰ তাতেই খং উঠিলে। কোনে কৈছিল মোক বাৰে বাৰে সুধিলে, মই ক'লোঁ। গৈ মায়ে পুৰা কাজিয়া লাগিলে। কিয় ক'ব তেওঁলোকে? ডাঙৰ কাজিয়া। সেই তেতিয়াৰ পৰাই মানুহবোৰে মোক দেখিব নোৱাৰা হ'ল। মোৰ মাকো
কিছুমানে বেয়া পোৱা হ'ল সেই কাজিয়াখন হোৱাৰ পাছত। ইয়াত কাৰ ভুল মই সেয়া ক'ব নাযাওঁ। মোৰ মাৰ যদি ভুল তেন্তে সেয়া আপোনালোকে ক'ব, কিন্তু মই মোৰ মাক ভুল বুলি নাভাবোঁ। মোক ক'ব লাগিছিলে মায়ে, মোৰ মতে মোক মায়ে ক'ব লাগিছিলে, কিন্তু মায়ে নক'লে ইমান এটা ডাঙৰ কথা যে মই দুখ পাম বুলিয়ে। আৰু সেইকাৰণেই মই দুখ পোৱা নাছিলোঁ যে মায়ে মোক কিমান মৰম আদৰেৰে তুলি তালি ডাঙৰ দীঘল কৰিলে। মোৰ মা, দেউতা, অকল মাৰ কথা ক'লে নহ'ব, দেউতাও। গতিকে মোৰ আজি অলপো দুখ নাই যে মই তুলনীয়া বুলি, মোৰ অলপো দুখ নাই। মোৰ সম্পূৰ্ণ নিজৰ এখন ঘৰ আছে বুলি ক'ব পৰাকৈ মই চহকী আজি। কিন্তু মানুহবোৰেহে সেইখিনি হোৱাটো নিবিচাৰে, মানে মানুহবোৰে মোৰ সুখটো নিবিচাৰে। আচলতে মই এতিয়া যি স্থানত আছোঁ সেইটো স্থানত থকাৰ বাবেই চাগে মোক মানুহে ভাল পাব নোৱাৰে। মোৰ অলপো দুখ নাই। যিগৰাকী মাতৃয়ে মোক তেনেদৰে এৰি থৈ গৈছিলে তেওঁৰ প্ৰতি মোৰ কোনো আক্ষেপো নাই, কিন্তু তেওঁক মই কেতিয়াও মা বুলি মাতিব নোৱাৰিম। মোৰ দৃষ্টিভংগী এয়াই যে যিগৰাকী মাতৃয়ে মোক তেনেদৰে ডাষ্টবিনত এৰি থৈ যাব পাৰিছিলে সেইগৰাকী মাতৃ মোৰ মাতৃ হ'ব নোৱাৰে। যিগৰাকী মাতৃ পিতৃয়ে, যিগৰাকী মাতৃয়ে মোক ডাঙৰ দীঘল কৰিলে, মোক দায়িত্ব ল'লে, মোক জীয়াই থকাৰ পথ দেখুৱাই দিলে, মোৰ জীৱনৰ পথ দেখুৱাই দিলে, তেওঁলোকহে মোৰ আচল পিতৃ মাতৃ। তেওঁলোকহে মোৰ বাবে ভগৱান, জন্মদাত্ৰীগৰাকী নহয়। আপোনালোকে মনত ৰাখিব, ডাষ্টবিনৰ পৰা মোক তুলি আনিছে যদিও মোৰ মূৰত সেই ডাষ্টবিনৰ জাবৰখিনি সোমাই থকা নাই। বুজিছে নহয়? এতিয়া আপোনালোকে মোক কওক, যিগৰাকীয়ে জন্ম দিছিলে সেইগৰাকী মাতৃ নে যিগৰাকীয়ে দায়িত্ব পালন কৰিলে সেইগৰাকী মাতৃ? আপোনালোকে কওক, অকণমানি বাচ্ছাটোৰ পূৰ্বজন্মৰ ভুল আছিলে নে যি পিতৃ মাতৃয়ে পেলাই থৈ গৈছিলে সিহঁতৰ ভুল আছিলে? কাক শুদ্ধ বুলি ক'ব আপোনালোকে? আৰু বন্ধু বান্ধৱীসকল, সমাজত কিছুমান মানুহ আছে যিসকলৰ মানুহ মানে কি ক'ব, কোনো ধৰণৰ মানে জ্ঞান আৰু মানে নাই, আৰু যিসকলে মানে নিজে জন্ম দি আৰু নিজৰ সন্তানক ডাষ্টবিনত এৰি দিয়ে, ডাষ্টবিনত পেলাই দিয়ে। কিন্তু এই যিটো কথা যে ক'লে যে এই ছোৱালীজনীয়ে, কিন্তু ছোৱালীজনীয়ে সেইটো কাহিনী হোৱা নাই, তেখেতে কৈছে, কিন্তু নিজৰ বান্ধৱী এজনীয়ে মানে কাহিনীটো দিছে, মানে তেখেতে নিজৰ লগত হৈছিলে, এইজনী ছোৱালীজনীক দিছিলে, তেখেতে নিজে ফেচবুক পেজত এই কথা কাহিনীখিনি এৰি দিব লাগে বা কৈ পিনি প্ৰচাৰ কৰিব লাগে বা ধুনীয়াকৈ উপস্থাপন কৰিব লাগে। এই ছোৱালীজনীয়ে সেইখিনি কথা ক'লে। আৰু আচলতে এনেকুৱা মানে যিসকলৰ লগত ঘটি আছে এনেকুৱা কাহিনী, বা ডাষ্টবিনত পেলাই দিয়ে, কিছুমানৰ কি কৰি দিয়ে, উঠাই দিয়ে, কিছুমানৰ মানে ৰাস্তা কাষত এৰি থৈ যায়, কিছুমানৰ ক'ৰবাত ৰাস্তা দাঁতিত ক'ৰবাত মানে কিছুমানে ক'ৰবাত মানে নিজৰ সন্তানক পেলাই দিয়ে। যিসকলে কি কাৰণে পেলায়, কি কাৰণে বস্তুটো কয়, অবৈধ নেকি বা হেৰি নেকি, কি কাৰণে পেলায়, মানে ছোৱালী সন্তান কোৱাৰ কাৰণে পেলায়, কেতিয়াবা ছোৱালী বুলিয়ে নহয় ল'ৰাকো পেলায়, ল'ৰা সন্তানো পেলাই দিয়ে, মানে উঠাই দিয়ে, নদীত উঠাই দিয়ে, এই ধুনীয়াকৈ এনেকৈ হেৰি বনাই কলগছ হেৰি তাত উঠাই দিয়ে। কি কাৰণে তেনেকুৱা কৰে? সমাজত এনেকুৱা কিছুমান মানুহ আছে, আৰু সেই সমাজত এনেকুৱা মানুহবোৰৰ কাৰণে সমাজখন কলংকিত হৈছে। আৰু যিসকলে অবৈধ কৰ্মৰে জন্ম দিয়ে, আৰু সেইসকল যদি ল'ৰা ছোৱালীক সেই তেনেকৈ ধৰণে নদীত উঠাই দিয়ে, ৰাস্তা কাষত এৰি দিয়ে, আকৌ ডাষ্টবিনত পেলাই দিয়ে, ঠিক মানে তেনেকুৱা কাহিনীবোৰ ঘটি আছে সেই বেয়া মানুহবোৰৰ কাৰণে, যিবোৰ বেয়া মানুহে অকল বেয়া কামটো কৰে, আৰু বেয়া কামটো কৰি পিনি তোৰ হৈ যায়, পিছত হৈ গ'লে কি কৰিব দিয়ে, সেই বস্তুটো নিজে ধৰিব নোৱাৰে, কাৰণ সেই বস্তুটো অবৈধ হ'ব পাৰে, সেইকাৰণে বস্তুটো সেই তেনেকুৱা কৰে। আৰু বেলেগ একো নাই, মই এই ভিডিঅ'টো অকণ মানে বিতৰ্ক সৃষ্টি কৰিবলৈ মই ভিডিঅ'টো বনোৱা নাই। গতিকে আপোনালোকে ভিডিঅ'টো যি অকণমান আপোনালোকে ভাল পালে, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিলেও ভাল। আকৌ এইকাৰণে ভাল নাপাব যে এই কাহিনীটো যিটো আছিলে, এই কাহিনীটোক লৈ আপোনালোকে বস্তুটো, এই কাহিনীটোক আপোনালোকে বিৰোধিতা কৰিব, যিটো কাহিনীটো আপোনালোকে চালে তেনেকুৱা কাহিনী যাতে নহওক। আৰু গাইজ বেলেগ একো নাই, বহুত দিনৰ পৰা ভিডিঅ' মানে ব্লগ বনোৱাই নাই, আজি এটা ব্লগ বনাম বুলি আৰম্ভ কৰিছোঁ। আৰু গাইজ লাহে লাহে এনেকৈয়ে মানে ব্লগবিলাক আপোনাৰ মুখলৈ লৈ আহিম, ভাল ভাল ভিডিঅ' আহিব।